Ancient Indian history এটা important topic হৈছে বুদ্ধিজম আৰু বুদ্ধিজমৰ এটা important part হৈছে বুদ্ধিষ্ট কাউন্সিল টোটাল 4খন বুদ্ধিষ্ট কাউন্সিল আছিল ফাৰ্স্ট বুদ্ধিষ্ট কাউন্সিলখন হৈছিল আজাদ শত্ৰুৰ শাসনকালত আৰু এই কাউন্সিলখন বিশেষকৈ ৰাজগৃহত হৈছিল বৰ্তমান বিহাৰৰ ৰাজগৃহত হৈছিল আৰু ইয়াতে সভাপতিত্ব কৰিছিল মহাকাশ্যপাই আৰু এখন হৈছিল 483 BC Second যিখন বুদ্ধিষ্ট কাউন্সিল হয় সেই সেকেন্ড বুদ্ধিষ্ট কাউন্সিলখন হৈছিল শিশুনাগা ডাইনেষ্টিৰ ৰুলাৰ কালাশোকৰ আন্ডাৰত আৰু এই বুদ্ধিষ্ট কাউন্সিলখন 383 BCত হৈছিল বৈশালীত হৈছিল আৰু ইয়াতে সভাপতিত্ব কৰিছিল সবকামিয়ে থাৰ্ড যিখন বুদ্ধিষ্ট কাউন্সিল হয় থাৰ্ড বুদ্ধিষ্ট কাউন্সিলখন বিশেষকৈ মৌৰ্য বংশৰ ৰুলাৰ অশোকাৰ দিনত হৈছিল পাটলিপুত্ৰত হৈছিল বৰ্তমান পাটনাত হৈছিল আৰু এইখন 250 BCত হৈছিল আৰু এইখনত সভাপতিত্ব কৰিছিল মোগালীপুত্ৰই আৰু ফৰ্থ যিখন বুদ্ধিষ্ট কাউন্সিল এই ফৰ্থ বুদ্ধিষ্ট কাউন্সিলখন কুশানা ডাইনেষ্টিৰ ৰুলাৰ কনিষ্কৰ আন্ডাৰত হৈছিল আৰু এখন 72 এডিট হৈছিল কাশ্মীৰত হৈছিল আৰু এইখনত সভাপতিত্ব কৰিছিল বাসুমিত্ৰই থ্যাংক ইউ এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী এটা ইম্পৰ্টেন্ট